ASU Chief Advisor Samujal Bhattacharya has appealed for calm and urged protesters to refrain from violence. The ASU Chief Advisor's statement comes in the wake of incidents of violence reported from across Assam. প্ৰথম কথাটো যে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যে স্বতঃস্ফূৰ্তভাৱে সৰ্বাত্মকভাৱে এই বন্ধ জৰিয়তে নিজৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু আমাৰ এই বন্ধটো আমি শান্তিপূৰ্ণ অহিংস পন্থাৰে বন্ধ পালন কৰিবলৈ আমি ৰাইজক আমি আহ্বান জনাইছো আৰু ঠায়ে ঠায়ে আমাৰ পিকেটিংকাৰীসকলক পৰিচিত কৰিবলৈ কোনে চেষ্টা কৰি আছে কিন্তু আমি সকলোকে আমি অনুৰোধ জনাইছো সকলোৱে যাতে আমি শান্তিপূৰ্ণভাৱে যাতে বন্ধটো যাতে আমি পালন কৰোঁ তাৰ কাৰণে সকলো ব্যৱস্থা ল'বৰ কাৰণে আমি অনুৰোধ জনাইছো ৩০টা জনগোষ্ঠীয় সংগঠন ছাত্ৰ সন্থা সকলোকে আমি নজৰ ৰাখিবলৈ আমি অনুৰোধ জনাইছো যাতে সকলোৱে যাতে শান্তিপূৰ্ণভাৱে বন্ধটো পালন কৰে আৰু তৃতীয় পক্ষই যাতে ইয়াত আহি সোমাব নোৱাৰে কোনো দুষ্ট চক্ৰ যাতে সোমাব নোৱাৰে তাৰ প্ৰতি তেওঁলোকক নজৰ ৰাখিবলৈ অনুৰোধ জনাইছো পৰিচিত কৰিবলৈ চেষ্টা কৰিছে ঠায়ে ঠায়ে কিন্তু সেই পৰিচনাৰ জালত ভৰি নিদিয়াকৈ আমি শান্তিপূৰ্ণভাৱে এই বন্ধটো পালন কৰিবৰ কাৰণে ব্যৱস্থা লোৱা হৈছে আৰু সেই ব্যৱস্থা অব্যাহত থাকিব